আজি ভূপেন্দাৰ গীতবোৰ মই বমদিলেন ডাঙৰীয়াক কিন্তু মই নগণ্য কৰিব বিচৰা নাই দেই, এজন চিৰনমস্য ব্যক্তি, কিন্তু ভূপেন্দাৰ প্ৰতিটো গীত, মানুহে মানুহৰ বাবে, আমি অসমীয়া নহওঁ দুখীয়া, প্ৰতিটো গীত আপুনি চাওক, মুক্তিকামী লক্ষ্যজনক, আজি প্ৰতিটো গীতত আজি যদি সময়মতে আমি বিশ্বৰ দৰবাৰত আজি আমি উপস্থাপন কৰিব পাৰিলোহেঁতেন, হয়তো ভূপেন্দায়ো সেই নোবেল প্ৰাইজটো পালে। আজি এই প্ৰচেষ্টা চলি গৈ আছে আৰু মই ভাবোঁ যে বৰ বেছি মই একো ডাঙৰ ডাঙৰ কথা নকৈ, ভাষণ নিদি, কেইটিমান গীত যদি মই হৃদয়ংগম কৰি লওঁ আৰু বিভিন্ন মঞ্চত যদি মই গাওঁ, তেতিয়াহ'লে মোৰ আয়ুক্ত হিচাপে মোৰ যিখিনি কাম কৰণীয় আছে সেই গানবিলাকতে সেই গোটেই কথাবোৰ লুকাই আছে। যেতিয়া এইটো কয় যে আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া আমি বুলি সান্তনা লভিলে নহ'ব, আজিৰ অসমীয়াই নিজক নিচিলে অসম ৰসাতলে যাব, তাত কিন্তু সেই বৰ অসমখন গঢ়াৰ ক্ষেত্ৰত অকণমান দেৰি আগতে ডাঙৰীয়াই যোনটো কথা ক'লে, গোটেইখিনি ভূপেন্দাই কথা কৈ গৈছে। আজি সমাজখন কেনেকৈ আমি একত্ৰিত কৰিব লাগিব তাৰ গোটেইখিনি কথা ভূপেন্দাই কৈ গৈছে। সেই তাৰ বাবে সকলোৱে মিলি গাওঁ আহক তেতিয়াহ'লে, যেনেকৈ কৈছে এই গীতটি। মানুহৰ বাবে যদিহে অকণো নাভাবে, সকলোৱে মিলি গাওঁ অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া, মানুহে মানুহৰ বাবে, মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি, মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি, পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া, দুৰ্বল মানুহে যদি জীৱনৰ কোবাৰ পাৰ হয় তোমাৰে সাহস, তুমি হেৰুৱাবা নেকি, দুৰ্বল জীৱনৰ পাৰ হয় তোমাৰে সাহস, তুমি হেৰুৱাবা নেকি, মানুহ যদিহে নহয় মানুহ, দানৱ কাহানিও নহয় মানুহ, যদি দানৱ কাহানি বা হয় মানুহ, লাজ পাব কোনে নোকোৱা সমনীয়া।